বিশ্বনাথ নগৰত মঙ্গলবাৰে দিনৰ 1 বজাত বিদ্যুৎ বিভাগ আৰু এপিডিচিএলৰ শবযাত্ৰা কাৰ্যসূচী ৰূপায়ণ আছু আৰু আৰক্ষীৰ মাজত হতাহতি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ অসম ছাত্ৰ সন্থা বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত স্মাৰ্ট মিটাৰৰ আতিশয্যা অভাৱনীয় বিদ্যুৎ মাচুল বৃদ্ধি আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ প্ৰতিবাদত বিদ্যুৎ বিভাগ আৰু এপিডিচিএলৰ শবযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। লগতে বিদ্যুৎ বিভাগ আৰু এপিডিচিএলৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে অঞ্চলটোৰ উত্তাল কৰি তোলে। এই প্ৰতিবাদ আছু বিশ্বনাথ আঞ্চলিক ছাত্ৰ সন্থাৰ শ্বহীদ ভৱনৰ পৰা শবযাত্ৰা আৰম্ভ কৰি নগৰৰ দিশে অহাৰ পথত বিশ্বনাথ আৰক্ষী আৰু অৰ্ধ সামৰিক দলে বাধা প্ৰদান কৰে, যাৰ ফলত আছু আৰু প্ৰতিবাদকাৰীৰ সৈতে আৰক্ষীৰ মাজত এক তীব্ৰ হতাহতি হয়। পুলিচ প্ৰশাসনক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। তেওঁলোকে আমাৰ বেনাৰ ফালিছে। গণতান্ত্ৰিক আন্দোলনকাৰীসকলক তেওঁলোকে ছাত্ৰকৰ্মীসকলৰ ওপৰত হাত ভৰি উঠাইছে। এই বিষয়ে কিন্তু আপুনি ব্যৱস্থা ল'ব লাগিব ছাৰ। আমাক এই ন্যায় লাগিব। তাৰপিছতো আমাৰ ল'ৰাৰ ওপৰত পুলিচ প্ৰশাসনে আমাৰ বেনাৰ ফালিছে, পুলিচ প্ৰশাসনে গতিয়াই দিছে। আমি অপৰাধী নহয় ছাৰ। আমাৰ ছোৱালীখিনিক ঠেলা হেঁচা কৰিছে আমাৰ ছাত্ৰী বিষয়ববীয়াসকলক। এয়া কিন্তু আমি পুলিচ প্ৰশাসনক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আমি ধন্যবাদ জনাইছোঁ। জিলা প্ৰশাসনৰ এজন মুৰব্বী আহিছে, তেখেতক আমি অনুৰোধ জনাইছিলোঁ যে আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিম আৰু চৰকাৰক আমি আশা কৰিছিলোঁ যে গণতান্ত্ৰিক প্ৰতিবাদত সন্মান জনাব লাগিব। কিন্তু বিশ্বনাথত দেখা পালোঁ যে অসম পুলিচে আমাৰ বেনাৰ ফালি দিছে। কিন্তু এটা অসম পুলিচে জনাটো আৰু বুজাটো ভাল। আমি ছাত্ৰ সন্থাই আজি কমকৈ আহি পেলাই প্ৰগ্ৰাম কৰিছোঁ। গাঁৱৰ পৰা যেতিয়া মানুহ আনি ইয়াত প্ৰতিবাদী কাৰ্যসূচী কৰিবলৈ যাম, অসম পুলিচে কিন্তু ইমানখিনি প্ৰশাসন গোটাব নোৱাৰিব। এই কথাটো প্ৰশাসনে জনাটো আৰু বুজাটো ভাল। বিশ্বনাথ চাৰিআলিৰ পৰা অমিত দাসৰ প্ৰতিবেদন, নিউজ 24 অসম।